নমস্কাৰ। প্ৰথমতে সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকে ভেলকক ইমান আঁকোৱালি লোৱাৰ বাবে। ত' বৰ্তমান আমাৰ বহুতখিনি ষ্টক আউট অফ ষ্টক হৈছে। আমি আউট অফ ষ্টক হোৱা আৰু এটা নতুন কাৰণ হৈছে মানে আমাৰ ষ্টক জোতাবোৰ হেণ্ডমেড বনোৱা হয়। চ' এতিয়া আমি ইনিচিয়েল ষ্টেজৰ কাৰণে অলপ কমকৈ বনোৱা হৈছিলে, সেইকাৰণে আমাৰ কিছুমান আউট অফ ষ্টক হৈ গৈছে। আৰু বহুত মানুহে শুভেচ্ছা জনাইছে। আজি 3 দিন ধৰি ফোন আহি আছে। সকলোকে ধন্যবাদ জনাইছোঁ। যদি কিছুমানৰ ফোন উঠাব পৰা নাই, চ' সকলোকে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। চ' বহুত কমেণ্ট আহি আছিলে যে আফ্ৰিকান গড় বুলি বহুতো কমেণ্ট আহি আছিলে। চ' সেইকাৰণে আমি এখন চেঞ্জ কৰি দিছোঁ এতিয়া। চ' এইটো ভুল এটা হৈ গ'ল। ভুলটোৰ কাৰণে সকলোৰ ওচৰতে ক্ষমা প্ৰাৰ্থনা। আমি নতুনকৈ ষ্টক বনাবলৈ ৰেডি হৈছোঁ। নতুন আমাৰ মাজুলীত প্ৰথমখন আউটলেট আৰম্ভ হ'ব। ফেব্ৰুৱাৰী মাহত কমপ্লিট হ'ব চাগে। চ' সকলোকে বহুত বহুত ধন্যবাদ। স্পেচিয়েলি প্ৰাঞ্জল দাক বহুত বহুত ধন্যবাদ জনাইছোঁ। প্ৰাঞ্জল দায়ে আপোনালোকৰ আগত মোক চিনাকি কৰি দিবলৈ ইমান কষ্ট কৰাৰ বাবে প্ৰাঞ্জল দাক বহুত বহুত ধন্যবাদ। ধন্যবাদ। জয় অসম।